গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে প্ৰফেসৰ ডক্টৰ ননী গোপাল মহন্তই। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 18 সংখ্যক উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে প্ৰফেসৰ ডক্টৰ ননী গোপাল মহন্তই। উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 18 সংখ্যক উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ ৰাইজৰ আশাৰ সপোন আৰু এই আশাৰ সপোনৰ দায়িত্ব বৰ্তমান মই লাভ কৰিছোঁ আৰু মই আশা কৰোঁ ৰাইজৰ আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ সহযোগত আমাৰ যিটো সপোন জিলিকাব লুইতৰে পাৰ তাক উদ্দেশ্য সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ মই সক্ষম হ'ম বা মই মোৰ প্ৰয়াস সম্পূৰ্ণৰূপে কৰিম। NIRF ৰেংকিঙৰ কথাই যদি চাওঁ আমাৰ যথেষ্ট ভাল। এতিয়া মোৰ উদ্দেশ্য হ'ব ভাৰতবৰ্ষৰ প্ৰথম 10খন বিশ্ববিদ্যালয়ৰ ভিতৰত বিশেষকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত অনাগত 5 বছৰত আনিবলৈ প্ৰচেষ্টা চলোৱাটো প্ৰথম। দ্বিতীয়তে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ গুণগত উন্নয়ন যাতে কৰিব পৰা যায়, তেখেতলোকৰ স্কিল সাবজেক্ট এমপ্লয়মেণ্ট এইবিলাক দিশ যাতে আমি অনুধাৱন কৰি তেওঁলোকক অধিকভাৱে আগুৱাই নিব পাৰোঁ সেইটো চাম। তাৰ লগতে আমাৰ কেইটামান দিশ আছে যেনে পৰীক্ষাৰ লৈ কিছুমান দুই এটা বেমেজালিৰ কথা নথকা নহয় মই স্বীকাৰ কৰিছোঁ। সময়মতে পৰীক্ষা নিদিয়ে কাৰণ আমাৰ অতি বৃহৎ বিশ্ববিদ্যালয়, আমাৰ প্ৰায় 340খনমান মহাবিদ্যালয় আছে। গতিকে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰায় 7 লাখ মান হ'বগৈ। গতিকে শিক্ষাৰ ব্যৱস্থাটো ভালদৰে ট্ৰেকত পেলাই ভালদৰে যাতে আমি সমাধান কৰিব পাৰোঁ এইটো মোৰ এটা লক্ষ্য।